নমস্কাৰ গাইজ, ৱেলকাম টু আৱাৰ চেনেল 3G Reacts। আজিৰ ভিডিঅ'টিত আমি নতুন অসমীয়া চিনেমা গোলাই চোৰৰ ট্ৰেইলাৰ ৰিয়েকশ্যন দিব ওলাইছোঁ। ইতিমধ্যে আমি ইয়াৰ টিজাৰটো চালোঁ আৰু টিজাৰটো চাই আমাৰ এনেকুৱা লাগিলে আমাৰ সকলোৰে পৰিচিত হেভি বাজেটৰ লগত জড়িত লোকেল কম্ফৰ লগত জড়িত টনি দেউৰী বসুমতাৰী দা তেওঁৰ সৈতে লিড ৰোলত আছে। লগতে ডাইৰেকশ্যন আছে আমাৰ হিমাংশু প্ৰসাদ দাসৰ, লগতে আমাৰ সকলোৰে পৰিচিত বঞ্জু আছে আৰু লগতে আমাৰ বিদুৰ ভাইৰ সকলোৰে পৰিচিত বলিন্দা আছে আমাৰ গোলাঘাটৰ, আৰু লগতে দেউৰী বসুমতাৰী ডাঙৰীয়া আছে আৰু আমাৰ সকলোৰে পৰিচিত বেদব্ৰত দা আছে। আমি আশা কৰোঁ যাতে অসমীয়া চিনেমাখন হিট হওক, আমাৰ চলচ্চিত্ৰ উদ্যোগ আগবাঢ়ি যাওক। আৰু লগতে এইটো ক'ব বিচাৰোঁ যে আমাৰ 3G ৰিয়েকশ্যনৰ আৰু এগৰাকী সদস্য আছিলে, তেওঁৰ ব্যক্তিগত কাৰণ আজি তেওঁ উপস্থিত নাই, তো ইয়াৰ পিছৰ ভিডিঅ'বিলাকত তেওঁ থাকিব বাৰু। তো আজি আমি দুয়োগৰাকীয়ে ৰিয়েকশ্যন দিবলৈ আমি আগবাঢ়ি আহিছোঁ। আশা কৰোঁ চিনেমাখন হিট হওক আৰু আহকচোন একেলগে আমি ট্ৰেইলাৰটো উপভোগ কৰোঁ। তেন্তে আৰম্ভ কৰোঁ। গুড় আৰু পদমণিৰ আমাৰ ঘৰত অসম বিখ্যাত গুৰু আছে আমাৰ কেনে বন্ধু মোৰ বান্ধৱীতা যে এই সোণৰ আংঠিটো হাইপ্ৰা চুৰ কৰি তাইক দিছিলো। তই হলি কলাকাৰ, ধৰা পৰিলেহে চুৰ, নহলে কলাকাৰ। এই যে চুৰ কেইটা, এইকেইটানো কোন হয়? আমাৰ সমাজৰে কোনোবা নদাই বদাই নহয় জানো? চকু লাগিছে চাগে ন? লাৰু আনিছো তেওঁ আছে দোকান নহয় বাবাজীৰ তাত চাও বিলাজ আছে, শুই থকা ঘোঁৰাও পাগলা হৈ যাব। ইয়াতে থাকিব লাগিব, উপায় নাই। এই বেলি ডুবিব এতিয়া। ঘোঁৰাপাক পথাৰ কথা শুনিছিলো গাঁও। কিনো ঘোঁৰাপাক? ঘোঁৰাপাক মানে দেৱতা ছাৰ। ঘোঁৰাপাক কাহিনী এটা আছে। চুৰি মোৰ পেচা নহয় অ' বিৰখা, চুৰি মোৰ বিদ্যা, মোৰ কলা। চুৰ কোন নহয় ন বলিন? হয় ছাৰ, আজিকালি গাঁৱৰ মানুহৰ লগত চুৰেও গম পাব লাগে। এতিয়া থানাত নতুন ইনচাৰ্জ আহিম, SI ভীম দেউৰী। ইয়াতো একচন আছে নেকি? ক্ৰিটিকেল কাপোৰ কলম হৈ আছে। মোৰ ভাগিনী এজনী আছে, তাইৰ নাম চিত্ৰলেখা। তাইক খালি কৈ গলে হ'ল, এই কলম পৰা ছোৱালী তাইক ফাঁকি দিব পাৰে। মই কওঁ আপোনালোকে তাইক মাতি দিয়ক। এনেকে জেগা চোধা পৰিব। আজিলৈকে আমি তাৰ চাহ টুকা দেখাই নাই। লোকেল কাছৰ দেখাইছিল দেই। কাহিনীটো মোৰ ভাল হ'ব যেন লাগিছে দেই। ইমান নেকি? 17 জানুৱাৰী পৰশুৰাম, yes sir, take me to the car. এজন কি অসমীয়া নে নে কেনেকুৱা পৰা দিছে? ব্ৰিটিছ যেন লাগিছে। এজনো আছে, ভাল মানুহ আছে। মই বৰ ধুনীয়া মুক্তি যুঁজাৰু। মুক্তি যুঁজাৰু সেইটো দিছে। বাকী ট্ৰেইলাৰটো চাই কেনেকুৱা লাগিলে? ট্ৰেইলাৰটো চাই খুবেই ভাল লাগিলে। বিশেষকৈ বেকগ্ৰাউণ্ড মিউজিক হওক, কেমেৰা এংগল হওক, কেমেৰা মানে কোৱালিটি হওক, ডাইলগ হওক, সকলোখিনি ভাল লাগিছে। বিশেষকৈ আমাৰ চলচ্চিত্ৰ জগতৰ, অসমীয়া চলচ্চিত্ৰ জগতৰ কিছুমান লিজেণ্ডাৰী ব্যক্তি আমি ইয়াত দেখা পাইছোঁ। লগতে আমাৰ নতুন যিসকল আমাৰ ইউটিউবত মানে জনপ্ৰিয়সকলতকৈ তেওঁলোকো আমাৰ ইয়াত আছে। আৰু সেই ব্যক্তিকেইজন মানে অকণমান ইউনিক, যিহেতু তেওঁলোকৰ কাহিনীবিলাক আমি ইউটিউবত চাই থাকোঁ। তো আমি আশা কৰোঁ কি এইখন চিনেমাটো আমাৰ কিছুমান ইউনিক আমি দেখিবলৈ পাম। বহুত উৎসুক হৈছোঁ, মানে কৌতূহলী হৈ আছোঁ যে আমি হয়তো এখন ভাল চিনেমা উপভোগ কৰিবলৈ পাম। আৰু লগতে আমি ট্ৰেইলাৰত দেখা পাইছোঁ যে আমাৰ পুৰণি অসমীয়া সমাজৰ বিষয়ে ইয়াত দাঙি ধৰা হৈছে অলপ। বাকী লগতে আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে কিছুমান দেখুওৱা গৈছে, ভাওনা সংস্কৃতিৰ বিষয়ে দেখা পাইছোঁ আমি। লগতে আমাৰ যোনবিলাক জনজাতীয় গীত কিছুমান আমি মানে শুনিব পাইছোঁ। আৰু লগতে দেখিছোঁ আমি কেনিদাৰ একশ্যন দেখা পাইছোঁ। ভালে লাগিব আৰু মোৰ মতে ভালে লাগিছে। কাহিনী ভাল হ'ব যেন পাইছোঁ, কাষ্টটো দেখি ছাছপেঞ্চ অকণ থাকিব চাগে। আশা কৰোঁ ভাল হওক যাতে।
হয়, গতিকে আমাৰ মাঘ বিহুৰ পিছতে আমাৰ বিহু আহি আছে। বিহুৰ পিছতে 17 তাৰিখে চিনেমাখন ৰিলিজ হ'ব। ভাবোঁ এই চিনেমাখন আমাৰ ট্ৰেণ্ডত থাকক আৰু আমি সকলো অসমীয়া ৰাইজ আমি আগবাঢ়ি আহোঁ। আমাৰ নিজৰ চলচ্চিত্ৰ উদ্যোগখনক আমি আগবঢ়াই তোলোঁ। নিশ্চয় আমি আশাবাদী এই চিনেমাখন বহুত ধুনীয়া হ'ব আৰু যিহেতু সকলো নতুন পুৰণি আমাৰ কলা কৌশলী আছে, সকলো মানে আমাৰ চেলিব্ৰিটিছ আছে, তো আশা কৰিছোঁ হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াই যিহেতু ডাইৰেকশ্যন কৰিছে চিনেমাখন এটা আমি ভাল উপভোগ কৰিবলৈ পাম। ডাইৰেকশ্যন ইউনিক থাকে। হয়, তো গতিকে আমি আশা কৰোঁ সকলো ওলাই আহক, আমি চিনেমাখন চাওঁ। বাকী ইমানেই আৰু। লগতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ, আমি ইয়াৰ আগতে আমি ছলমান খানৰ নতুন চিনেমা চিকান্দাৰৰ টিজাৰ ওলাইছিলে যোৱাকালি, তাৰ আমি ট্ৰেইলাৰৰ ৰিয়েকশ্যন ভিডিঅ' বনাইছিলোঁ। খালি কিছুমান কাৰণত ইউটিউবে কপিৰাইট ষ্ট্ৰাইক মৰাৰ কাৰণে আমি ভিডিঅ'টো ৰিমুভ কৰিবলৈ পৰিলে। আশা কৰোঁ যাতে এই ভিডিঅ'টোৰ লগত তেনেকুৱা নহয়। বাকী ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব আৰু আমাক ছাপোৰ্ট কৰি থাকিব। ধন্যবাদ।